গোলাঘাট জিলাৰ সৰুপথাৰৰ ইকৰাণী চাৰিআলিৰ আইচেং ধাবাত শনিবাৰে নিশা প্ৰায় 10:30 বজাত 5জনীয়া দুৰ্বৃত্তৰ দলে তিনি যাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে। এখন ফৰ্চুনাৰ আৰু টয়োটা হাইলাক্স ইছুজু RJ45CY 7178 নম্বৰ থকা 5জনীয়া যুৱকৰ দলে নিশা আইচেং ধাবাত উপস্থিত হৈ মদ বিচাৰে। ধাবাৰ মালিকক মদ পোৱা যায় নেকি সোধে। ধাবাৰ মালিকে মদ বিক্ৰী কৰা নহয় বুলি কোৱাত 5জনীয়া দুৰ্বৃত্তৰ দলটোৱে ধাবাৰ মালিক কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয়। ইয়াৰ পিছত সুৰামত যুৱকৰ দলটোৰ লগত এজনে থকা পিস্তলেৰে শূন্যলৈ তিনি যাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে। লগে লগে অঞ্চলটোত এক আতংকৰ সৃষ্টি হয়। গুলীৰ শব্দ শুনি উক্ত স্থানত বহু লোকৰ সমাগম ঘটে। ধাবাৰ মালিক কৰ্মচাৰী সহ উপস্থিত ৰাইজে দুজন লোকক আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক চমজাই দিয়ে। ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়া যুৱক দুজন ক্ৰমে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰু লাংখা গাঁৱৰ গজেন বৰা ওৰফে মনদীপ আৰু ৰাজস্থান জয়পুৰ নিবাসী দশৰথ সিং বুলি জনা গৈছে। বাকী তিনিজন ব্যক্তি বিলাসী বাহন টয়োটা হাইলাক্স গাড়ী আৰু ফৰ্চুনাৰ গাড়ী লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ খবৰ পাই নিশা ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হয়। নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ আৰু সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈ নেতৃত্বত যোৱা আৰক্ষীয়ে প্ৰথমে নিশা উৰিয়াম ঘাটৰ পৰা RJ45CY 7178 নম্বৰৰ টয়োটা হাইলাক্স গাড়ীসহ শচীন শৰ্মাক আটক কৰে। ঘটনাস্থলীৰ পৰা পলায়ন কৰা AS06AD 6566 নম্বৰৰ ফৰ্চুনাৰ গাড়ীখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত স্থানীয় আৰক্ষীৰ সহযোগত অভিমন্যু দাস আৰু উত্তম দাস সহ বোকাখাটৰ কহৰাৰ পৰা ধৰি আনে। অভিযোগ অনুসৰি অভিমন্যু দাস নামৰ প্ৰভাৱশালী যুৱকজনে ঘটনাস্থলীত গুলী ফুটাই আতংকৰ সৃষ্টি কৰি পলায়ন কৰিছিল। উল্লেখযোগ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাৰ মূল অভিযুক্তৰ লগতো অভিমন্যু দাস জড়িত বুলি নাম ভাঙুৰ খাইছে। 10:45 মান বজাত আমি তিনিটাকে আমি মানে শব্দ শুনিলোঁ। শব্দ শুনোতে ওলাই আহোঁতে আমি গম পালোঁ ইতিমধ্যে ৰাইজে দুজনমান লোকক কৰায়ত্ব কৰি ৰাখিছে আৰু তেওঁলোকে কথামতে আমি ইয়াত যেতিয়া গন্তব্যস্থলত যেতিয়া উপস্থিত হ'লোঁ তেতিয়া আমি গম পাওঁ যে কি কয় তেওঁলোকৰ কিবা মদ বিচাৰি পেলাই তেওঁ ধাবাখনলৈ আহিছিলে। ধাবাৰ গৰাকীয়ে মদ নাই বুলি তেওঁলোকক ক'লে। কোৱাৰ পিছত তেওঁলোকে মানে উদণ্ড স্বভাৱেৰে বা উদ্ভণ্ডালি ইয়াত আৰম্ভ কৰি দিলে। কিয় ইয়াত মদ নাপায় বা কেলে নাপায় তেনেকুৱা ধৰণৰ কথা কিছুমান মানে তেওঁলোকে ক'বলৈ ধৰিলে। আৰু তাৰপিছত যিসকল মানে দুখন গাড়ী আছিলে দুখন গাড়ীৰ ভিতৰত তাৰমানে এজন মানুহে ওপৰলৈ তিনি যাই গুলী ফুটাইছে আৰু তাৰ যি দুজন লোকক মানে কৰায়ত্ব কৰিলে ৰাইজে, এজন হৈছে আমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত প্ৰেমহৰা গাঁৱৰ এজন বাসিন্দা আৰু এজন হৈছে বহিৰাগত মানুহ। তেওঁ হৈছে ৰাজস্থানৰ মানুহ। তেওঁ পাথৰ কাৰীত তেওঁ ব্যৱসায় কৰি আছে। এতিয়া প্ৰশ্নটো আহিছে এজন বহিৰাগত মানুহে আহি পেলাই অসমৰ এনেকুৱা এটা জেগাত আহি পেলাই মুকলিকৈ ধৰক তাৰমানে বন্দুকৰ গুলী ফুটাবলৈ সাহসটো ক'ত পালে? আৰু যিজন তাৰমানে ৰাজস্থানৰ যিজন মানুহ তেওঁ সকলোৰে আগত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ যোৰহাটৰ আমাৰ SP ছাৰৰ তেওঁ ভাতৃ বুলি তেওঁ কৈছে। গতিকে এই সম্পূৰ্ণ বিষয়টো এটা তদন্ত হোৱাটো আমি বিচাৰোঁ। কাৰ তেওঁলোকে সাহসত তাৰমানে এইখিনি মানে উদ্ভণ্ডালি কৰিবলৈ তেওঁলোকে সাহস পাইছে, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু যদি এনেকুৱাই যদি কি কয় মুকলিকৈ যদি কোনোবা আহি পেলাই যদি বন্দুকৰ গুলী ফুটাব পাৰে তেনেহ'লে সাধাৰণ ৰাইজৰ নিৰাপত্তাটো ক'ত আছে? গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ত এটা তদন্ত হ'ব লাগে আৰু যিসকল প্ৰকৃত দোষী তেওঁলোকক কিন্তু উচিত শাস্তিৰ আমি কিন্তু কামনা কৰিছোঁ। বন্ধ কৰিব লৈছিলোঁ 10:30 বজাত, যিহেতুকে আমাৰ ওচৰতে এখন বিয়া আছিল। আমি বিয়াখনলৈ যাম বুলি আমি প্ৰিপেৰেশ্যন কৰি আমি আমাৰ ধাবাৰ ষ্টাফৰ 5জনে আমি একেলগে বিয়ালৈ যাম বুলি ধাবাখন বন্ধ কৰিব লৈছিলোঁ। তেনে অৱস্থাতে দুখন গাড়ী আহি ৰাস্তাতে ৰখিলে। এখন ইন'ভা গাড়ী আৰু এখন ফৰ্চুনাৰ গাড়ী আৰু এখন ইছুজু গাড়ী। দুখন গাড়ী লৈ দুজন ব্যক্তি নামি আহি আমাৰ ধাবাত তেখেতে কৈছিল যে আমি মদ পাম নেকি। তেতিয়া আমি ক'লোঁ যে আমাৰ ধাবাত মানে ড্ৰিংকছ এলাউড বুলি ক'লোঁ। তেনেতে আমাৰ ধাবাত কোনো ধৰণৰ মদ নাই, মদ্যপান নহ'ব, কোনো ধৰণৰ ড্ৰিংকছ এলাউড নহয়। তেনে অৱস্থাত তেওঁলোকে আমাৰ এজন বৰপথাৰ এলেকাৰে এজন মনদীপ বৰা বুলি কয়, মই ভালদৰে চিনি পাওঁ। তেখেতে মানে কি হ'ল এজন ৰাজস্থানৰ পৰা এজন অহা ব্যক্তি তেখেতক লগত লৈ আহিছিল। তেখেতসকলে কৈছে যে কিহৰ ধাবা এখন, মদ নাইকিয়া কিহৰ ধাবা এখন, অলপ অশ্লীল ভাষাৰে গালি গালাজ পাৰিলে। তেন্তে আমি ধাবাখন বন্ধ কৰিব লোৱা সময়ত আমাৰ ষ্টাফ থকা 5জন মানুহে তেওঁলোকক ক'লে যে আপোনালোকে কিয় এনেকৈ ব্যৱহাৰ কৰিছে দাদা, এনেকৈ ব্যৱহাৰ নকৰিব। তেনেতে কি কৰিলে মনদীপ বৰাই অলপ উদণ্ড স্বভাৱত আমাক কোৱা দেখি গাড়ীত থকা দুজন ব্যক্তিয়ে কি কৰিলে হঠাতে মানে তিনি যাই গুলী ফুটালে আৰু আমি তেনেতে ওলাই আহোঁতে পিষ্টলেৰে গুলী ফুটালে। মানে তেওঁলোকে ব্লেংক ফায়াৰ কৰিছে আৰু তেনে অৱস্থাত আমি ওলাই আহি তেওঁলোক কৈছোঁ যে কিয় ব্লেংক ফায়াৰ কৰিছে, ইয়াত কিয় ধৰণৰ আপোনাৰ ক'ত সাহস পালে ব্লেংক ফায়াৰ কৰিবলৈ, আমি কি জগৰ কৰিলোঁ। এনেকৈ আমি মানে এটা উত্তেজনাময় মানে এটা পৰিৱেশ সৃষ্টি হ'ল
তেনেতে আমাৰ ধাবাৰ যিজন মানে আমাৰ 5জন মানে আমাৰ ষ্টাফ আছিল তেখেতসকল সকলো ওলাই আহি তেখেতসকলক মানে যিজন ব্যক্তি প্ৰথম ওলাই আহিছিল তেখেতসকলক আমি ধৰি থৈছোঁ কেলৈ ধৰি থৈছোঁ যদি কিবা এটা কাৰণত কিবা এটা হয় তেওঁলোক ৰেছপনচিবল হ'ব মানে 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল কি তেখেতসকলে গাড়ীখনত আমি অলপ হুলস্থুল কৰা দেখি তেওঁলোকে গাড়ী দুখন পলাই গ'ল তেন্তে অৱস্থাত আমি উপায় নাইকিয়া হৈ OC ছাৰক ফোন কৰিলোঁ সৰুবৰ থানাৰ ভাৰতৰ আৰক্ষী বিষয়া ছাৰক ফোন কৰিলোঁ তেনে অৱস্থাত ছাৰে মানে অতি কম সময়তে আমাৰ কথাটো গুৰুত্ব আৰোপ কৰি হঠাতে ওলাই আহি 2-3খন গাড়ী লৈ সম্পূৰ্ণভাৱে আমাক মানে এটা চিকিউৰিটি প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল তেনে অৱস্থাত আমি তেওঁলোকক শলাগিছোঁ আৰু কথাটো হ'ল কি হয় এজন ব্যক্তিক আমি চিনি পাওঁ মানে তেখেতে মনদীপ বৰা বুলি আমি অৱগত বুলি জানো তেখেতৰ জনাত সৰু লাংথা বুলি জানো মই বৰপথাৰ এলেকা তেখেতে একচুৱেলি ডাম্পাৰ লাইনৰ মানুহ কি তেখেতে ইয়াতে ৰাজধানী মানুহ আনি কোৱাৰীত কিবা কাৰণত শিলৰ ছাপ্লাই কৰিছে ডিফু ছাইডে ছাপ্লাই কৰিছে বুলি মই জানো হয় নপানী শিলৰ কোৱাৰীত হয় সেইটো বুলি জানো মই তেখেতে মানে ডাম্পাৰ 4-5খন চলাই আছে মই জানো আনজনৰ নাম কিবা একো কোৱা নাই তেখেতে মুঠ কিমানজন মানুহ 5জন আছিলে বুলি আমি সন্দেহ কৰিছোঁ 5জন আছে সন্দেহ কৰিছোঁ দুজন আমি কৰায়ত্ব কৰিছোঁ আমি কৰা নাই একচুৱেলি আমি ধৰি ৰাখিছোঁ কিন্তু আমাৰ পিছত আৰক্ষী সঞ্জাই দিওঁ আমি 5জন মানুহ ধৰি ৰাখিছিলোঁ লগতে আমাৰ ওচৰৰ নিকটৱৰ্তী VDB আমাৰ যিখিনি আছিলে ইকৰণী মানুহ তেখেতসকলো আমি আগবাঢ়ি আহিল তেখেতে যথেষ্ট সহায় কৰিছে ওচৰ পাজৰে আমাৰ আছেই তেওঁলোকে গুলি যে ফুটালে কি কাৰণে ফুটাইছে বুলি আপোনালোকে সেই বিষয়ে একো আমি গম নাপাওঁ আৰু মানে এজন ব্যক্তিয়ে মনদীপ বৰা বুলি এজন ব্যক্তিয়ে কিয় মদ নাপাম বুলি কওঁতে উদণ্ড হওঁতে আমি ক'লোঁ যে কোনো ধৰণৰ মদ নাই আমি মদ ৰখা নাই এনেকৈ কওঁতে তেওঁ কি কাৰণে তেখেতৰ গাড়ীত থকা মানুহজনে গুলি ফুটাইছে আমি সেইখিনি অৱজ্ঞ গাড়ীখন সৰুপথাৰ দেখিয়ে পলাই গৈছে হয় 2খন গাড়ী সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট অসম আদিত্য।